গুড মৰ্ণিং সকলোকে। মৰ্ণিং দোকানটো খুলি মই দোকানটো সাৰি মেলি লৈছোঁ। তাৰপিছত আপোনালোকক আজি দিনটোত কি কাম কৰোঁ দেখুৱাই আছোঁ। দোকানটো সাৰি মেলি মই ধূপ চুপ জ্বলাই হৈ গ'ল। এতিয়া কালি এইফালে মাল অলপ আহি আছিলে, এই মালখিনিকে বোলো অলপ চিজিল লগাই লওঁ। এতিয়া মালখিনিকে চিজিল লগাই লওঁ। এইফালে মালবিলাক চিজিল লগাই হৈ গ'ল। এই কাউণ্টাৰকেইটা খালী আছিলে, ইয়াতে লগাই দিলোঁ মালখিনি। আৰু আগফালে অলপ ইয়াতে সজাই দিলোঁ গোটেইখিনি। মৰ্ণিং প্ৰথম কাষ্টমাৰ মোৰ লগৰ এজন আহিছে, তাৰ মোবাইলটো পৰি ডিছপ্লেটো বেয়া হৈ গ'ল। তাৰ ডিছপ্লেটো ঠিক কৰিবৰ কাৰণে আহিছে। তাৰ ডিছপ্লেটো ঠিক কৰি নেক্সট কাষ্টমাৰ আমাৰ খুৰা এজন আহিলে, তেখেতৰ মোবাইলটো ভলিউম বটনটো আৰু পাৱাৰ বটনটো বেয়া। এইফালে আমাৰ দাদা এজন আহিছে, তেওঁৰ ডিছপ্লেটো বেয়া হ'ল, ডিছপ্লে চেঞ্জ কৰিবৰ কাৰণে আহিছে। নেক্সট কাষ্টমাৰ আমাৰ ভাইটি দুজনমান আহিছে, তেখেতলোকৰ ডিছপ্লেটো বেয়া হ'ল। এজনৰ ডিছপ্লেটো মই চেঞ্জ কৰি মেলি দিলোঁ। তেখেতলোকে মোৰ লগত দাম দৰটো কৰিছে আৰু দাম দৰটো মই কমাই মেলি ডিছকাউণ্ট কৰি দিলোঁ, ভাল পাইছে তেখেত। তাৰপিছত আমি বিক্ৰী কৰিলোঁ এইফালে মোবাইল এটা ৰিয়েলমি P4 Lite, ফাইনেন্সত লৈছে এখেতলোকে। মোবাইলটো ডিছকাউণ্ট কৰি মেলি অনলাইন প্ৰাইচ মতে দিয়া হৈছে তেখেতলোকক। মোবাইলটো লৈ ভালেই পাইছে তেখেতলোকে। নেক্সট এইফালে দাদা দুজনমান আহিলে, তেখেতলোকে টেম্পাৰ চেঞ্জ কৰিছে আৰু চাৰ্জাৰ লৈছে মোৰ পৰা। আমি দোকানটো বন্ধ কৰিছিলোঁ এবাৰ ৰাতি। তাৰপিছত এইফালে দাদা এজন আহিলে, সেইটো টাইমতে তেওঁ ক'লে যে ডিছপ্লেটো বেয়া হ'ল, চেঞ্জ কৰি দিয়া। তেখেতক ডিছপ্লেটো চেঞ্জ কৰি দিলোঁ। তাৰপিছত আমি দোকানটো বন্ধ কৰি